নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ জব ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোকে এই জবসমূহৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় বা আগ্ৰহী হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আজিৰ পদখিনি মুকলি কৰিছে সৈনিক স্কুল ৰিক্ৰুইটমেণ্ট 2026। সৈনিক স্কুলৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ পদ দেখিবলৈ পাব। যোনসকল ইয়াতে আগ্ৰহী হয় আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ সম্পূৰ্ণকৈ আলোচনা কৰিছোঁ, গতিকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। তাতে আমি অফিচিয়েল নটিফিকেশ্যনৰ PDF দিম। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন তাতে ৰিড কৰিব পাৰিব ভালদৰে। আন যিখিনি এডিশ্যনেল এলিজিবিলিটি থাকে, আপোনালোকে সকলোখিনি তাতে ৰিড কৰিব পাৰিব ভালদৰে। আৰু তাতে আপোনালোকে যিটো এড্ৰেছত এপ্লাই কৰিব লাগিব, সেইখিনিও আপোনালোকে তাতে টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলতে পাব। সেইবাবে আপোনালোকে তাতে জইন হৈ ল'ব। যিহেতু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে অফলাইন যোগেৰে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে এটা এড্ৰেছত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। আমি সেই ছাবমিশ্যনৰ যিটো এড্ৰেছ হয়, সেইটো আমি টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত শ্বেয়াৰ কৰিম। তাতে আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। তেনেহ'লে আহক, দেৰি নকৰি আমি কেনেধৰণৰ এলিজিবিলিটি আৰু আপোনালোকৰ কেনেধৰণৰ ৰিকুৱাৰমেণ্ট হ'লে এপ্লাই কৰিব পাৰিব, সেইখিনি আমি আলোচনা কৰোঁ। ইয়াতে আপোনালোকৰ ভেকেঞ্চি নাম হৈছে সৈনিক স্কুল 40 2026। অৰ্গেনাইজেশ্যন হৈছে সৈনিক স্কুল। সৈনিক স্কুলৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু পোষ্ট নেম হৈছে বিভিন্ন ধৰণৰ ইয়াতে পদ দেখিবলৈ পাব। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বা TGT, পোষ্ট গ্ৰেজুৱেট টিচাৰ বা PGT আৰু মেডিকেল অফিচাৰ বা MOৰ বাবে পদ খালী আছে ইয়াতে। আৰু ভেৰিয়াছ পোষ্ট আপোনালোকৰ বাবে ইয়াতে মুকলি হৈছে। আৰু এপ্লাই মোডটো থাকিব ইয়াত অফলাইন যোগেৰে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত দিয়া হৈছে অল ইণ্ডিয়া মেইল এণ্ড ফিমেল। আপোনালোকে ইয়াতে অল ইণ্ডিয়াৰ মেইল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চেলাৰী দিয়া হৈছে 70,900ৰ পৰা 88,600 পৰ্যন্ত আপোনালোকে ইয়াতে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছত আপোনালোকৰ এজ লিমিটখিনি হৈছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ দিয়া হৈছে 50 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 50 বছৰলৈকে যিখিনি জেনেৰেল কেণ্ডিডেট থাকে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। যিখিনি OBC কেণ্ডিডেট থাকে, তেওঁলোকে 3 বছৰকৈ, SC ST 5 বছৰকৈ, আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে। যিখিনি জেনেৰেল আৰু OBC কেণ্ডিডেট থাকে, তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST আৰু PWBD কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাথাকে। ইয়াৰ পাছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে। ৰিটেন এক্সাম, ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। আপোনালোকে এনেধৰণে চিলেকশ্যন প্ৰচেছটো লাভ কৰিব পাৰিব। ৰিটেন এক্সাম হ'ব, তাৰপাছতে ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, এনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ডিগ্ৰী ইন ৰিলিভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে যিকোনো বৰ্ড, ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা ডিগ্ৰী পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনত সকলোখিনি ডিটেইলছ, কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, সেইখিনি সকলো ৰিড কৰি চাব পাৰিব। আমি কোৱা হৈছে সেইখিনি হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত দিম বুলি। তাতে আপোনালোকে চেক কৰিলে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দিয়া হৈছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ, এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে লাষ্ট ডেট ফৰ এপ্লাই অফলাইন। আপোনালোকে 20 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰিটেন এক্সামৰ ডেটটো দিয়া হৈছে 27 মাৰ্চ 2026। আপোনালোকৰ 27 মাৰ্চত এটা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে 20 মাৰ্চৰ ভিতৰত সকলোৱে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। বেছিদিন আপোনালোকৰ হাতত সময় নাই। যদি আপোনালোকে এলিজিবল আৰু আগ্ৰহী হয়, তেনেহ'লে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব 20 মাৰ্চৰ আগত। ভিডিঅ'টো ইমানেই আছিলে। যদি অধিক তথ্য জানিব বিচাৰে, অফিচিয়েল নটিফিকেশ্যনখন এবাৰ ৰিড কৰি চাব। আৰু আমাৰ চেনেলটোত যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।